আজি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ বিক্ষোভ কাৰ্যসূচী আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ দিব বিচাৰিছোঁ। সদৌ অসমতে আজি এই কাৰ্যসূচীটো ৰূপায়ণ হৈছে। আমাৰ দৰং জিলায়ো আজি এই কাৰ্যসূচীটো ৰূপায়ণ কৰি আমি সৰ্বশিক্ষা মিছন অভিযানৰ অভিমুখে আগবাঢ়ি যাবলৈ আহিছোঁ। আমি 2005 চনৰ পৰাই চৰকাৰৰ ওচৰত বহুত আবেদন নিবেদন কৰিলোঁ। তেখেতসকলে যেতিয়া আমাক নিয়োগ কৰিছিল, শিক্ষা সমিতিৰ জৰিয়তে নিয়োগ কৰিছিল, আজি 2005 চনৰ পৰা 2024 চন পালে তেখেতসকলে 1000 টকাতে আমাক ৰন্ধন কৰ্মীসকলক ৰন্ধা বঢ়া কামত ব্যস্ত কৰি ৰাখিছে। যিহেতু আমাৰ সকলোবিলাক ৰন্ধন কৰ্মী মাইকী মানুহ। চৰকাৰে কৈছে নাৰী জাতিক আমি মৰ্যাদা দিছোঁ। আমাক কি মৰ্যাদা দিছে তেখেতে? আমি দিনে দিনে জুইৰ চকু নষ্ট হৈ গৈছে। হাত আমাৰ চলাব নোৱাৰা হৈছোঁ। এইকাৰণে চলাব নোৱাৰা হৈছোঁ, ডাঙৰ ডাঙৰ হান্দিৰে আমাক ভাত বনাব লাগে। 400-500 ল'ৰা ছোৱালী কিছুমান বিদ্যালয়ত ভাত দিব লাগে। 2জনী বা 4জনী ৰান্ধনীয়ে এই কাম কৰি আছে। চৰকাৰক আমি সেই অনুপাতে অনুৰোধ জনাইছিলোঁ যে আমাক মাননি বৃদ্ধি কৰি দিয়ক। আমি কৰ্মস্থলীত আঘাতপ্ৰাপ্ত হ'লে আমাক এক সাহায্য প্ৰদান কৰক। আৰু আমাৰ যিকোনো কাৰণত যদি ৰন্ধন কৰ্মীসকল বাতিল হ'ব লগা হয়, তেখেতসকলক 3 লাখ টকা এককালীন সাহায্য দিয়ক। কিন্তু চৰকাৰে কোনো কামকে কোনো কথাকে আমাৰ কাণ নকৰিলে। সেয়েহে আমি আকৌ বিক্ষোভ কাৰ্যসূচী কৰিবৰ কাৰণে আগবাঢ়ি আহিব লগা হৈছে। আৰু যোৱাকালি পৰহি আমাৰ হেমন্ত বিশ্ব ডাঙৰীয়াই আমাক এটা কৈছে যে আমি ৰান্ধন কৰ্মী, অংগনবাদী কৰ্মী আৰু আশা কৰ্মী এখেতসকলক যিসকলে অৰুণোদয় পাইছিল, এতিয়া অৰুণোদয় নিদিয়ে। অৰুণোদয় চৰকাৰী মানুহে হেনো নাপায়। এইটো ভাল কথা নহয়। যদি আমি ৰন্ধন কৰ্মীসকল চৰকাৰী মানুহ, তেতিয়াহ'লে তেখেতে আমাক আমাৰ চৰকাৰী মৰ্যাদা দিয়া বাদেই আমাক কোনো ধৰণৰ স্বীকৃতি নিদিলে বা আমাক এপইণ্টমেণ্ট এখন নিদিলে। যদি আমি চৰকাৰী মানুহ হয়, তেখেতৰ ভাষণক আমি আদৰণি জনাইছোঁ, আমাক যে স্বীকৃতিপ্ৰাপ্ত কৰক, প্ৰতি মাহে মাননিৰ সলনি মজুৰি দিয়ক, আমাৰ আঘাতপ্ৰাপ্ত ৰন্ধনস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীসকলক চিকিৎসাৰ সাহায্য প্ৰদান কৰক। আৰু যিকোনো কাৰণবশতঃ ৰন্ধন কৰ্মীসকল বাতিল হ'লে এককালীন 3 লাখ টকা সাহায্য দিয়ক। আমি তেখেতৰ ভাষণক আদৰণি জনাইছোঁ, কিন্তু আমাক মুখেৰে নহয়, কাগজ লিখিত আকাৰে আমালৈ তেখেতক প্ৰেৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।